নমস্কাৰ এণ্ড ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। চ' আজি এই ভিডিঅ'টো তোমালোকক সকলোলৈ স্বাগতম জনাইছোঁ আৰু এডুকেট आर्मीলৈ তোমালোকক तहे दिल से स्वागतम है। सो आज हम पढ़ने वाले हैं उद्योगी हो अहा, কিন্তু ইয়াত আছে উদ্যোগী আৰু সফলতা। মই অকণমান ইউনিক কৰিম বুলি ভাবিছিলোঁ, চ' তাৰ কাৰণে উদ্যোগী আৰু সফলতা দিলোঁ। চ' তোমালোকে এইটো কেনেকৈ লাগিছে কমেণ্টত জনাবা, আৰু যদি তোমালোকে চেনেলটোত নতুন হোৱা তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিবা প্লিজ। তাত কিন্তু তোমালোকৰ যে বহুত টকা পইচা যাব সেইটো নহয়, আমাৰ এটা মানে মটিভেশ্যন আহিব, ঠিক আছে। আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা। চ' ব'লা আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' প্ৰথমতে আছে ভাৱ বিষয়ক, এইটো মিলাই লওঁ মই, ভাৱ বিষয়ক প্ৰশ্নোত্তৰখিনি, ঠিক আছে। চ' ক নম্বৰ, দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমাই শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? যি সোমাইছিলে শ্ৰেণী শিক্ষক তাৰ নামটো সুধিছে। চ' দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ'ল বা নাম আছিল প্ৰকাশ গোস্বামী আছিলে। খ নম্বৰ, শ্ৰেণী শিক্ষকগৰাকী আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? চ' শ্ৰেণী শিক্ষকগৰাকী বা এজন ব্যক্তিয়ে কেনেকৈ নিজক এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে সেই বিষয়ে আলোচনা কৰিবলৈ লৈছিল। তাৰপিছত গ নম্বৰ, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত ক্ষুদ্ৰ ব্যৱধান কি? উত্তৰ, যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ হ'ল ক্ষুদ্ৰ ব্যৱধানটো। তাৰপিছত ঘ নম্বৰ, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? এইটো মই শ্লাইডটো অকণমান PDF-টোৰ যিটো আছে এইটো ওপৰত নিলোঁ, এতিয়া আহিছে। চ' উত্তৰ হ'ব, এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ প্ৰয়োজন। চ' ঙ নম্বৰ, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? চ' উত্তৰ, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা হৈছিল ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট, সেইটো আছিলে। তাৰপিছত প্ৰথম 6 নম্বৰ, নাৰায়ণ মূৰ্তি কোন? নাৰায়ণ মূৰ্তি ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক আৰু ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। চ' দ্বিতীয় 6 নম্বৰ, বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? উত্তৰ, বিজিতে কৈছিল যে উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় আৰু উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়, এইটো কৈছিলে বিজিতে। তাৰপিছত জ নম্বৰ, যে প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগে? উত্তৰটো হ'ব, প্ৰথম অৱস্থাত উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠলৈ সকলো কাম কৰিবলৈ সাজু হৈ থাকিব লাগে। ঝ নম্বৰ, থমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিলে? চ' উত্তৰটো হ'ব, যে থমাছ আলভা এডিছনে কৈছিলে, মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে এইটো কাম নকৰে, মানে বাল্বটো যে 10,000 ধৰণে এইটো নবনে বুলি তেওঁ গম পাইছিলে। তেওঁৰ মাইণ্ডছেটটো কিন্তু বহুত ভাল আছিলে, মানে ভাল মাইণ্ডছেটৰ মানুহ আছিলে। এতিয়া 2 নম্বৰখিনি চমুকৈ বুজাই লিখা, চমুকৈ মই দিছোঁ, তোমালোকে একেবাৰে টেনশ্যন নল'বা, মই যে বহুত ডাঙৰ দিছোঁ। চ' যিমান মানে মই লংখিনি লং হিচাপে দিছোঁ, আৰু যি মানে শ্বৰ্ট সেইখিনি শ্বৰ্টকৈ দিছোঁ, লংকৈ দিয়া নাই। ক নম্বৰ, যে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে? বুজাই লিখা। উত্তৰ, শিক্ষকগৰাকীয়ে এইদৰে কৈছিল কাৰণ এজন উদ্যোগী ব্যক্তি সাহসী, পৰিশ্ৰমী আৰু আত্মবিশ্বাসী হয়। তেওঁ হ'ব লাগে, এইটো এনেকৈ এইটো টাইপিঙত অকণমান ভুল হৈ যায়। তেওঁ নিজৰ লক্ষ্য পূৰণৰ বাবে সদায় চেষ্টা কৰি থাকে, আনহাতে এলেহুৱা ব্যক্তি কাম নকৰি ভয় আৰু অলসতাত সময় নষ্ট কৰে। উদ্যোগীয়ে সমাজত সফলতা লাভ কৰে, কিন্তু এলেহুৱা ব্যক্তি জীৱনত আগবাঢ়িব নোৱাৰে। সেইবাবে উদ্যোগী ব্যক্তি সিংহৰ সমান আৰু এলেহুৱা কাপুৰুষৰ নিচান বুলি কাপুৰুষৰ লগত তুলনা কৰিছে।
এতিয়া আমি পঢ়িম খ নম্বৰটো, সফল উদ্যোগী হ'বলৈ কিয় কঠিন? সফল উদ্যোগী হ'বলৈনো কিয় কঠিন? চ' উত্তৰটো হ'ব যে সফল উদ্যোগী হোৱাটো কঠিন কাৰণ ইয়াৰ বাবে বহুতো বিশেষ গুণৰ প্ৰয়োজন। এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনাৰ মনোবৃত্ত থাকিব লাগে। বহু মানুহৰ প্ৰথম বিফলতাৰ ভয়ে খাই চেষ্টা এৰি দিয়ে, কিন্তু যিয়ে বিফলতাৰ পিছতো লাগি থাকে আৰু পৰিশ্ৰম কৰে তেওঁহে সফল হয়। এইটো হটো এইটো হ দিবা, তেওঁহে বা তেওঁ 29 টেকাৰ দিবা দেই, তেওঁৱে এইটো দিবা, এইটোৰ জেগাত তেওঁৱে সফল হয়। সেইবাবে সফল উদ্যোগী হোৱাটো সহজ নহয়। তাৰপিছত গ নম্বৰ, এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। চ' উত্তৰ হ'ব যে শিক্ষকগৰাকীয়ে উদ্যোগী হোৱাটো চাইকেল শিকাৰ মই এইটো অকণমান ওপৰত লৈ লওঁ। চ' এতিয়া আহিছে নহয়। ত' উত্তৰটো হ'ব শিক্ষকগৰাকীয়ে উদ্যোগী হোৱাটো চাইকেল শিকাৰ লগত তুলনা কৰিছে, কাৰণ চাইকেল শিকোঁতে মানুহে বহুবাৰ পৰে, ইয়াত আছে, আঘাত পায়, কিন্তু চেষ্টা কৰি থাকিলে অৱশেষত শিকিব পাৰে চেষ্টা কৰি থাকিলে। ঠিক সেইদৰে উদ্যোগী হ'বলৈ গ'লেও প্ৰথমতে বিফলতা আহিব পাৰে, কিন্তু যিয়ে ধৈৰ্য ধৰি চেষ্টা অব্যাহত ৰাখে তেওঁ এদিন সফল হয়। উদ্যোগী হোৱাটো নিজৰ সাহস, পৰিশ্ৰম আৰু একক প্ৰচেষ্টাৰ কৰাৰ কাম। খ নম্বৰ, উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। উত্তৰ, উদ্যোগী বুলি সেইসকল ব্যক্তিক কোৱা হয় যিসকল নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি নিজৰ দক্ষতা, উদ্ভাৱন আৰু পৰিশ্ৰমৰ জৰিয়তে জীৱিকা উপাৰ্জন কৰে আৰু আন লোককো কৰ্মসংস্থাপন দিয়ে। উদ্যোগীয়ে নিজৰ ইচ্ছামতে কাম কৰি সমাজত নতুন সুযোগ সৃষ্টি কৰে। দোকানদাৰ, শিল্পী, ৰেষ্টুৰেণ্ট মালিক, বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি আদি সকলো উদ্যোগৰ অন্তৰ্গত। এইটো কিন্তু এটা ভাল কুৱেশ্যন হয় দেই, তোমালোকে এইটো লক্ষ্য কৰিবা। চ' এতিয়া আমি আগবাঢ়ো অকণমান লং কুৱেশ্যন আনচাৰ, মানে 2-3টা পেৰাগ্ৰাফত সেইটো লিখিব লাগিব। তোমালোকে সেইটো টেনশ্যন ল'ব দৰকাৰ নাই, কাৰণ মই চিম্পল লেংগুৱেজে তাত ইস্তেমাল কৰিছোঁ যাতে তোমালোকে ভালকৈ বুজি পোৱা মানে, আৰু শ্বৰ্টতে তোমালোকে এইটো লিখিব পাৰা। ঠিক আছে। চ' 3 নম্বৰ, এইটো উঠি গ'ল দেই, চৰি। এতিয়া ঠিক আছে। চ' 3 নম্বৰ, ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। উত্তৰ হ'ব ইনফ'চিছ কোম্পানীটোৰ প্ৰতিষ্ঠাপক হৈছে নাৰায়ণ মূৰ্তি। তেওঁ ভাৰতৰ তথা বিশ্বৰ এজন সফল উদ্যোগী হিচাপে পৰিচিত, কিন্তু তেওঁ ধনী পৰিয়ালত জন্ম গ্ৰহণ কৰা নাছিল। তেওঁ এক নিম্ন মধ্যবিত্ত পৰিয়ালত জন্ম হৈছিল। সৰুৰ পৰাই তেওঁ উদ্যোগী হোৱাৰ প্ৰবল ইচ্ছা পুহি ৰাখিছিল। ঠিক আছে। তাৰপিছত নেক্সট পেৰাগ্ৰাফত, অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ কিছুদিন চাকৰি কৰিছিল, কিন্তু চাকৰি সন্তুষ্ট নাথাকি তেওঁ ছফ্ট্ৰনিক্স নামৰ এটি কোম্পানী আৰম্ভ কৰে। যদিও এই কোম্পানী 1.5 বছৰৰ ভিতৰতে বন্ধ হৈ যায়, তথাপি তেওঁ হতাশ নহ'ল। পিছত কেইজনমান বন্ধুৰ সৈতে লগ লাগি ইনফ'চিছ নামৰ কোম্পানীটো প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত এই কোম্পানী আৰম্ভ কৰাৰ সময়ত তেওঁৰ পত্নীয়ে নিজৰ সাঁচতীয়া ধনৰ পৰা 10,000 টকা আগবঢ়াই দিছিল। প্ৰথম অৱস্থাত কোম্পানীটো বহু সমস্যা, বাধা আৰু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছিল, কিন্তু নাৰায়ণ মূৰ্তিয়ে ধৈৰ্য আৰু একাগ্ৰতাৰে কাম কৰি গৈছিল। তাৰপিছত 2 লাইনৰ আছে, 90 দশকত ভাৰতীয়, ইয়ালৈকে তোমালোকে লিখিলেও হ'ব, কিন্তু এইটো লিখিলে মানে ভাল মাৰ্কছ এটা পাবা তোমালোকে, কাৰণ এইটো 4-5 মাৰ্কৰ কাৰণে আহিব বা 3 মাৰ্কৰ কাৰণে। চ' এইখিনি লিখিলে মানে মাৰ্কছ কটাৰ কোনো ভয়ে নাথাকে।
চ' 90ৰ দশকত ভাৰতীয় অৰ্থনীতি মুকলি হোৱাৰ পিছত ইনফোচিছে নতুন সুযোগ লাভ কৰে। সময়ৰ সঠিক ব্যৱহাৰ আৰু কঠোৰ পৰিশ্ৰমৰ ফলত কোম্পানীটো বিশ্ববিখ্যাত হয়। এইদৰে নাৰায়ণ মূৰ্তি বিশ্বৰ এজন সফল আৰু নামজ্বল উদ্যোগী হিচাপে প্ৰতিষ্ঠা হয়। তাৰপিছত 4 নম্বৰ, ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগে? এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। চ' উত্তৰ, ছাৰ উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগে এইদৰে মানে প্ৰীতমে সুধিছিল। কুৱেশ্যনটো কৰিছিল প্ৰীতমে। তাৰপিছত উত্তৰটো এইটো তোমালোক আহি যাব পাৰে, ডাইৰেক্টলি আহি যায় এইখিনি। অসমীয়াত মানে সি পেটাৰ্ণ চেঞ্জ যি কয় সেইখিনি সিমান পেটাৰ্ণ চেঞ্জ হোৱা নাই। চ' তোমালোকৰ যি মানে অনুশীলনীত থাকে ভাৱ বিষয়ক সি তাৰ পৰা আহি যায়, একজেক্ট কুৱেশ্যনে আহি যায় অসমীয়াত মানে। আৰু বাকী ছাবজেক্টৰটো নাহে, কিন্তু অসমীয়াত পেটাৰ্ণ চেঞ্জ হোৱা নাই, তোমালোকে জানাই চাগে। তাৰপিছত ইয়াৰ উত্তৰত শিক্ষকে কৈছে যে উদ্যোগী হ'বলৈ লাগিব শিক্ষাগত অৰ্হতা নিৰ্ভৰ। চ' আকৌ এবাৰ পঢ়ি দিওঁ। ইয়াৰ উত্তৰত শিক্ষকে কৈছে যে উদ্যোগী হ'বলৈ লাগিবলগীয়া শিক্ষাগত অৰ্হতা নিৰ্ভৰ কৰে কোনটো ক্ষেত্ৰত উদ্যোগী হ'ব বিচৰা হৈছে তাৰ ওপৰত। অৰ্থাৎ আমি কোনটো ফিল্ডত যাব বিচাৰোঁ তাৰ ওপৰত ভিত্তি কৰি আমি শিক্ষাগত অৰ্হতা থাকিব লাগে। যেনে ডক্টৰ ডিগ্ৰী হ'ব, MBBS লাগিব, তাৰো আছে এতিয়া তোমালোকে পাবা। ধাবা, গেলামাল দোকান বা শাক পাচলিৰ দোকান খুলিবলৈ বিশেষ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই, কিন্তু এই ব্যৱসায়সমূহ সফলভাৱে চলাবলৈ বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। গম পাইছানে? তাৰপিছত শ্লাইডটো উঠাই দিওঁ। কেন খুলিবলৈ এইটো কেন হৈ গ'ল, তো বেলেগ হ'ব লাগিছে। উদ্যোগ খুলিবলৈ এটা স্কিল, দক্ষতা আৰু স্কিল থাকিব লাগিব। তোমালোকে কেন আকৌ সেইটো কেন নাভাবিবা দেই। সময় প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি লাগে। অৰ্থাৎ IT ছেক্টৰত যদি আমি যাব বিচাৰোঁ তেতিয়াহ'লে এইটো লাগিব। IT ছেক্টৰ এইটো নহয়, IT ছেক্টৰ অৰ্থাৎ তথ্য প্ৰযুক্তি। গম পাইছানে? তাৰপিছত সেয়ে কম্পিউটাৰ ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰ বা MBA আদি শিক্ষা লাভ কৰা তথ্য প্ৰযুক্তি বিভাগত উদ্যোগ সফলতা লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পায়। তাৰপিছত শিক্ষকে লগতে উদাহৰণ হিচাপে GNRC ডাউনটাউন হস্পিটেল আৰু নেমকেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰীসকলৰ নাম উল্লেখ কৰি কৈছে যে তেওঁলোকে নিজে ক্ষেত্ৰত বিশেষত্ব আছিল। সেয়ে সফল উদ্যোগী হ'ব শিক্ষা জ্ঞান আৰু দক্ষতা বিশেষ প্ৰয়োজন। শিক্ষা জ্ঞান মানে কোনটো ফিল্ডত তোমালোকে যাব বিচাৰা তাৰ সেই ফিল্ড অনুযায়ী তোমালোকে মানে যি শিক্ষা দক্ষতা লাগে সেইখিনি তোমালোকৰ ফিল্ড অনুযায়ী ডিচাইড হ'ব। গম পাইছানে? তোমালোকে এতিয়া ডক্টৰ হ'ব বিচাৰি তোমালোকে যদি এতিয়া PCM লৈ লোৱা তেতিয়াহ'লেতো নহ'ব, কাৰণ PCMতো বায়'লজি নাই। চ' সেইকাৰণে মানে কৈছোঁ, যি ফিল্ডত তোমালোকে যাব বিচাৰা তেতিয়াহ'লে সেই ফিল্ডৰ জ্ঞানটো লোৱাটো বহুত প্ৰয়োজন এজন এণ্ট্ৰপ্ৰেনিয়ৰ হিচাপে মানে। তাৰপিছত এতিয়া 5 নম্বৰটো, এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। সাৰাংশ বৃত্ত অৰ্থাৎ মানে এইটো কি ক'ব বিচাৰিছে? চ' ব্যৱসায় আৰম্ভ, এইটো মানে মই নিজে এটা মানে টপিকটো এইটো ভালকৈ লিখি দিছোঁ। চ' ব্যৱসায় আৰু উত্তৰটো কিন্তু এইটো দেই, এইটো কুৱেশ্যনটো কেনেকৈ কি কৰিছে এইটো বুজাই দিছোঁ মই অকণমান ভালকৈ। চ' ব্যৱসায় আৰম্ভ কৰাৰ যিকোনো লোকৰ বাবে সম্ভৱ, কিন্তু তাক সফলতাৰ শীৰ্ষলৈ লৈ যাবলৈ হাৰ নমনা মনোবৃত্তি আৰু অদম্য ধৈৰ্য প্ৰয়োজন। এইটো তোমালোকে এই আনচাৰৰ পিছতো লিখিব পাৰা যদি তোমালোকে ইচ্ছা কৰা, কাৰণ ইয়াত তোমালোকে এটা মানে ভাল এটা ইমপ্ৰেশ্যন পৰিব যোনে এইটো কপিটো চেক কৰিব। চ' উত্তৰটো হ'ব যে পাঠটোত কোৱা হৈছে যে উদ্যোগী হোৱা সহজ যদিও সফল উদ্যোগী হোৱাটো বহুত কঠিন। যিকোনো ব্যক্তিয়ে ব্যৱসায় আৰম্ভ কৰিব পাৰে, কিন্তু তাক সফলতাৰ শীৰ্ষত পৌঁছাবলৈ কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু আত্মবিশ্বাসৰ প্ৰয়োজন। তাৰপিছত 2টা পেৰাগ্ৰাফ আছে। চ' এজন উদ্যোগী আৰম্ভণিতে বহুতো বাধা, সমস্যা আৰু বিফলতাৰ সন্মুখীন হ'ব লাগে। বহু মানুহে
প্ৰথম বিফলতাৰ পিছত চেষ্টা এৰি দিয়ে কিন্তু সফল উদ্যোগীয়ে বিফলতাক ভয় নকৰে আৰু তোমালোকে এটা কথা মনত ৰাখিবা যে ফেইলিয়াৰ ইজ নট এ অপজিট টু ছাকচেছ, ইট ইজ এ পাৰ্ট অফ ছাকচেছ, ঠিক আছে। তেওঁ চাইকেল শিকাৰ দৰে বাৰে বাৰে পৰিও পুনৰ উঠি চেষ্টা কৰি থাকে। নাৰায়ণ মূৰ্তি, ধীৰুভাই আম্বানী, থমাছ আলভা এডিসন আদি ব্যক্তি জীৱনত দেখুৱাইছে যে সফলতা সহজতে নাহে মানে। তেওঁলোকৰ জীৱন যি আছিলে সফলতা পূৰা একদম যে এইটো চুটকি মাৰি দিছিলে বা তেওঁৰ দেউতাকৰ বহুত হেৰি আছিলে, দেউতাৰ পৰা আনি দিছিলে, সেনেকুৱা নহয়। সফলতা যেনেকুৱা তাহাঁতি আনিছিলে সেইটো কিন্তু বহুত কঠিন ৰাস্তাৰ ভিতৰত মানে সিতি আনিছিলে এই সফলতাটো, ঠিক আছে। ধৈৰ্য, একাগ্ৰতা, সময়ানুৱৰ্তিতা, তাৰপিছত আৰু হাৰ নমনা মনোবৃত্তৰ জৰিয়তেহে সফলতা লাভ কৰিব পাৰি। সেইবাবে উদ্যোগী হোৱা সহজ হ'লেও সফল হোৱাটো কঠিন বুলি কোৱা হৈছে। চ' আজিৰ এই ভিডিঅ'টোত ইমানকৈ সামৰণি মাৰিলোঁ। সামৰণি দিলোঁ। চ' তোমালোকে কি কৰিবা, ভিডিঅ'টোত এটা লাইক কৰি দিবা, চেনেলটোত ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা কমেণ্ট কৰি দিবা, ঠিক আছে। চ' আজিৰ এই ভিডিঅ'টো ইমানলৈকে। চ' নেক্সট পাৰ্ট আহিব, জল্দি আহিব। তোমালোকে ভিডিঅ'টো চোৱাতকৈ চাগে আহিয়ে গ'ল, হয় নাই? চ' মই কালিয়ে এইটো ভিডিঅ' বনাই দিম। চ' ঠিক আছে, বাই টেক কেয়াৰ, আৰু তোমালোকে এইখিনি ভালকৈ পঢ়িবা।